এয়া মোৰ পৰিবাৰ। আৰু এই জাতীয়তাবাদৰ ক্ষেত্ৰততো আপোচ কৰা নাই। মোক তই জানো মই জাতীয়তাবাদী মানুহ না, মই হিন্দু না মই মুছলিম। আমি জাতীয়তাবাদী মানুহ। আৰু শিৱসাগৰে আমাক যিটো দিছে আমি সেইটোৰ ওপৰতে আছো। আজি আমাৰ যিটো বলি হেৰি প্ৰথম ভাগটো ক'লে যায়, দোল্লা পৰিয়াললৈ যায়, এই কথা বতৰাবিলাকতে আমি আছো। আৰু আজি আপুনি আহিছে, ইমান ভাল লাগিছে। আৰু আপুনি শিৱসাগৰৰ কাৰণে যিখিনি কৰিছে সেইখিনিৰ প্ৰতি সদায় শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ। অকল শৃংখলচলীয়া কৃতজ্ঞ নহয়, সমগ্ৰ শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ। আমি আমাৰ কথাবোৰ স্পষ্ট কৰি দিছো। আপুনি মোৰ ওচৰলৈ অহাৰ কাৰণে বহুত মানুহে বেয়া পাব। আৰু বদৰুদ্দিন আজমলে মোক বহুত পইচা পাতি দি গৈছে বুলি কৈছে, নাই দিয়া। কথা বতৰাবোৰ চিধা চিধি কোৱাটো ভাল, কিন্তু আমাক অলপ টিংপাত লাগিব, আপুনি সেইখিনি আমাক দিব লাগিব। আজি আমি এতিয়াই টিংপাত দিলো। কিমান দিলো? এটা এৰিয়া আপুনি এটা বিল আছে থানাক বিল আছে থানাক আপুনি অলপ টিংপাত দিব লাগিব। 450টা বান আজি আমি দিছো। পৰিয়ালক 2.5 বান কৰি এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক অনুৰোধ কৰিছো, বিল আছে থানাক অলপ টিংপাত দিবলৈ অনুৰোধ কৰিছো। ওকে। মই যেটো দেখি আছো যে এইবাৰৰ বানপানীয়ে হিন্দু মুছলিমৰ মাতি ৰখা নাই। মুছলমানে গৈ নামঘৰ ধুই আছে, হিন্দু মানুহে গৈ মছজিদ ধুই আছে। বহুত ডাঙৰ আৰু গোটেই ভাৰতবৰ্ষৰ মানুহ নাই, বাহিৰৰ মানুহ। ইয়াত যিমান মুছলমান আছে পইচা দিল খুলি ৰাখি দিছে যে পইচা লাগে আমি। আৰু আমাৰ ইয়াৰ যিখিনি মুছলমান মানুহ, তেওঁলোকৰ যিটো মেণ্টেলিটি সেইটো বহুত বেলেগ। কাৰণ বিহু হ'লে যদি তাচিব মোৰ ঘৰত নাহে, আমাৰ ঘৰত বিহু নহয়, তাচিব আহিবই লাগিব, এনেকুৱা ধৰণৰ কথা। আৰু এই যিটো শিৱসাগৰৰ মুছলমান মানুহৰ যিটো জাতিটোৰ প্ৰতি সমৰ্পিত মনোভাৱ, সেইটোক আমি সদায় চেলুট কৰোঁ। শিৱসাগৰ মুছলমানখিনি বেলেগৰ মুছলমানতকৈ বেলেগ। আমাৰ জাতিৰ প্ৰতি দায়বদ্ধতাৰ কাৰণেতো আজিলৈকে ইয়াত আমি এটা জাতীয়তাবাদী শক্তি জীয়াই ৰাখিছোঁ।